মই যেটো শিকালে যিখিনি মই এক্সাৰচাইজ কৰিছোঁ এইখিনি ঠিকেই আছে গতিকে মই ঠিকমতে কৰিছোঁ অসুবিধা হোৱা নাই ভালে লাগিছে এইখিনি কৰি আৰু মই অকণমান ইয়াৰ পৰাও অলপ উপকাৰ পাইছোঁ এই এক্সাৰচাইজটোৰ কাৰণে যিটো মানে কৰিছে কৰাইছে এই কৰিবলৈ অলপ ভাল পাইছোঁ নাজমিনে একদম নিজৰ দেউতাৰ নিচিনাকে খুব ধুনীয়াকে কেয়াৰ লৈ কৰাইছে আমি ভয় খাই আছিলোঁ দেউতা আকৌ খোজকাঢ়িব পৰা হ'বনে নাই কিন্তু থেংকছ টু হাৰ মানে ইমান ধুনীয়াকে শিকাইছে কৰাইছে যে এতিয়া দেউতা ৱাকাৰ লৈ ধুনীয়াকে খোজকাঢ়িব পাৰে আৰু ইন ফিউচাৰ ষ্টিকৰ সৈতেও গ্ৰেজুৱেলি পাৰিব বুলি ভাবিছোঁ বহুত ইম্প্ৰুভমেণ্ট গতিকে থেংকছ টু নাজনীন ইমান মানে হোমলি তাই ইমান ধুনীয়াকে ট্ৰিট কৰিছে অকল প্ৰচেছটোতো হৈছে বাট যিটো কানেকশ্যন মানে ইনফেক্ট দেউতা ৰৈ থাকে আজি আহিব নাই গতিকে থেংক ইউ ছ' মাছ উই আৰ ভেৰি মাছ ছেটিছফাইড থেংক ইউ ঠিক আছে মই যিখিনি কৰিছোঁ মানে উপকাৰ পাইছোঁ ইয়াৰ পৰা আৰু অলপ আগতকৈ অলপ ভাল পাইছোঁ আৰু ভৱিষ্যতে মই আৰু খোজ কাঢ়িব পাৰিম বুলি ভাবিছোঁ থেংক ইউ অ'কে